हेलो फ्रेंड्स नमस्कार आपनालोके যদি হৰঘৰ তিৰংগাৰ ৰেজিষ্ট্ৰেচন আৰু সাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰে তেনেহলে আপোনালোকৰ কাৰণে কেম্পেইন আৰম্ভ হৈ গৈছে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ কৰি দিব হৰঘৰ তিৰংগা এনেকৈ হৰঘৰ তিৰংগা বুলি সাৰ্চ কৰি দিব ইয়াৰ প্ৰথমত যেটো হৰঘৰ তিৰংগা পাব এইটোত আপোনালোকে ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিলে আপোনালোকে হৰঘৰ তিৰংগাৰ হোম পেজত গুচি যাব এনেকৈ গুচি যাব আপোনালোকে ইয়াত দেখা পাইছে 9 আগষ্টৰ পৰা 15 আগষ্টলৈকে এইটো প্ৰসেস চলি থাকিব আৰু এইটো কেনেকৈ ৰেজিষ্ট্ৰেচন কৰে আৰু কেনেকৈ সাৰ্টিফিকেট প্ৰাপ্ত হয় মই গটেইখিনি কথা এই ভিডিঅৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গটিকে ভিডিঅটো সম্পূৰ্ণকৈ চাব ইয়াত চাওক নৰেন্দ্ৰ মোদী মহোদয় ইয়াত দিছে हर घर तिरंगा अभियान को लेकर देशवासियों में अद्भुत जोश और उत्साह राष्ट्र की एकता और अखंडता की अटूट भावना का प्रतीक है बोली এনেকৈ কমেন্ট কৰিছে ইয়াত চাওক তলত দিয়া হৈছে স্টেপ টু টেক हर घर तिरंगा प्लेट्स ইয়াৰ কাৰণে কেনেকৈ চাৰিটা স্টেপ আপোনালোকে পাৰ কৰিব লাগিব প্ৰথমতে আপোনালোকে স্টেপ 1 ত নেম মোবাইল নম্বৰ ষ্টেট টু সিলেক্ট কৰিব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব কৰাৰ পিছত সেকেন্ড নম্বৰ স্টেপটোত আছে ইয়াত এইটো শপত ল'ব লাগিব मैं शपथ लेता लेती हूँ कि मैं तिरंगा फहराऊंगी हमारे स्वतंत्रता सेनानियों और वीर सपूतों की भावना का सम्मान करूंगी और भारत के विकास और प्रगति के प्रति स्वयं को समर्पित करूंगी यार पिছত আপোনালোকে এনেকৈ ফটো এটা আপলোড কৰিব লাগিব ক্লিক এ পিকচাৰ হোস্টিং দ তিৰংগা আপোনালোকে এটা তিৰংগাৰ লৈ ফটো উঠি এনেকৈ আপলোড কৰিব ফটোটো আৰু ইয়াৰ পিছত আপলোড কৰা অপচনটো এনেকৈ থাকিব ক্লিক হিয়াৰত ক্লিক কৰি আপোনালোকে ফটোটো ব্ৰাউজ কৰি আপলোড কৰিব পাৰিব যদি মোবাইলেৰে কৰে তেনেহলে সেলফি ক্যামেৰাৰ জৰিয়তে আপোনালোকে এইটো ফটো আপলোড কৰিব পাৰিব আপোনালোকৰ সুবিধাৰ কাৰণে মই এটা কৰি দেখাই দিছো ইয়াত চাওক টেক ফ্লেজ আছে ইয়াত প্ৰথমতে ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰি দিছো ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত তলৰ পিনে আছে ইয়াত চাওক ক্লিক টু পাৰ্টিসিপেট ইয়াত পাৰ্টিসিপেট কৰিবলৈ ইয়াত ক্লিক কৰিবলৈ কৈছে টেক এ প্লেটস এনেকৈ প্লেটসটোত ক্লিক কৰি দিব দিছে ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে নেমটো ভৰাই ল'ব নামটো ভৰাই ইয়াত মোবাইল নম্বৰটো দি দিব ইয়াৰ পিছত ষ্টেটটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ইয়াত অল ইণ্ডিয়াৰ কাৰণে দিয়া হৈছে এটো অসমটো সিলেক্ট কৰি লৈছো সিলেক্ট কৰি লোৱাৰ পিছত টেক এ প্লেটস বুলি দিছে টেক প্লেটস ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে মোবাইলেৰে কৰিলে সেলফি উঠি আপোনালোকে আপলোড কৰিব পাৰিব ইয়াত আপোনালোকে ব্ৰাউজ ফাইলত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ফটো এটা সিলেক্ট কৰি লৈছো মই ফটোটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ তলৰ পিনে এনেকুৱা চাওক তিৰংগাৰ এটা ফটো আহি গৈছে हर घर तिरंगा বুলি আৰু তলত এনেকৈ সাবমিট কৰিবলৈ অপচন আহিছে আৰু যদি আপোনালোকৰ ফটোটো ভুল হৈছে বা বেয়া হৈছে তেনেহলে ট্ৰাই এগেইনত ক্লিক কৰি ল'ব অন্য এটা ফটো সিলেক্ট কৰিবলৈ তো এতিয়া সাবমিটত ক্লিক কৰি দিছো আপোনালোকৰ সন্মুখত লাইভ কৰি আছো সাবমিট কৰি দিছো এতিয়া অলপ সময় লৈছে আপলোড হৈ আছে ফটোটো আপোনালোকে বিচাৰিলে এই ফটোটো আপোনালোকে ইমেজটো ডাউনলোড কৰি ল'ব পাৰিব লৈ আপোনালোকে ফেসবুক হোৱাটছএপত ষ্টেটাসও লগাব পাৰিব ফটো সাইজটো অলপ বেছি কাৰণে অকনমান সময় বেছি লৈছে আপোনালোকে দেখা পাইছে ইয়াত ইমেজ আপলোডেড সাকসেসফুলি দেখাইছে এতিয়া তলৰ পিনে আপোনালোকক দেখাই দিছো ইয়াত চাওক ডাউনলোড ইমেজ আপোনালোকে এইটো ইমেজটো ডাউনলোড কৰি ল'ব পাৰিব আৰু জেনাৰেট সাৰ্টিফিকেট এতিয়া মই জেনাৰেট সাৰ্টিফিকেটত ক্লিক কৰি দিম ইয়াৰ আগতে আপোনালোকক ডাউনলোড কৰি দিছো ইমেজটো ডাউনলোডত টিপি দিছো জেনাৰেট সাৰ্টিফিকেটত ক্লিক কৰি দিছো ইয়াত আপোনালোকে দেখা পাইছে এতিয়া সাৰ্টিফিকেটটো জেনাৰেট হৈ গৈছে ইয়াত আপোনালোকৰ নামটো আহি যাব ইয়াত আহি গৈছে চাওক আৰু ইয়াৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব ইয়াত ডাউনলোডত ক্লিক কৰি দিছো ইয়াৰ আগতে ফটোটো ডাউনলোড বহাইছিলো চাওক ফটোটো হৈছে নেকি ইয়াত চাওক ফটোটো অলৰেডি ডাউনলোড হৈ গৈছে ইয়াত চাওক ফটোটো ডাউনলোড হৈ গৈছে এতিয়া এই সাৰ্টিফিকেটটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব ইয়াৰ পৰা এই ডাউনলোড অপচনটোত ক্লিক কৰি দিব ইয়া চাওক ডাউনলোড হৈ আছে এইটো চাওক ডাউনলোড অলৰেডি হৈ গৈছে এনেকৈ আপোনালোকে
হৰ ঘৰ তিৰংগাৰ চাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়া হোমত ক্লিক কৰি দিছো আৰু অকণমান কাম আছে তলৰ পিনে চাব ইয়াত হৰ ঘৰ তিৰংগা লঞ্চ ডেট ইয়াত লঞ্চ ডেটটো ইয়াত দেখাইছে আৰু ইয়াত হাউ টু হোষ্ট এ ফ্লেগ কেনেকৈ আপোনালোকে তিৰংগা উৰাব এইটো কাৰণে ইয়াত ভিডিঅ' এটা বনাই দিছে আৰু কাৰেক্ট ৱে টু হোষ্টিং এ ফ্লেগ আপোনালোকে শুদ্ধকৈ কেনেকৈ পতাকাটো উত্তোলন কৰিব তাৰ কাৰণে এইটো ভিডিঅ' বনাই দিয়া হৈছে এই তিনিটা ভিডিঅ' আপোনালোকে নিশ্চয় চাই ল'ব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেটিভ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ